বৃহত্তৰ উত্তৰ গুৱাহাটীৰ ঐতিহ্য গৰকা উত্তৰাঞ্চল দুৰ্গা পূজাৰ এইবেলি সোণালী জয়ন্তী বৰ্ষ 1976 চনৰে পৰা উত্তৰ গুৱাহাটী মধ্যম খণ্ডৰ দুৰ্গা মণ্ডপৰ ক্ষেত্ৰত উদযাপন কৰি অহা শ্ৰী শ্ৰী দুৰ্গা পূজা আৰু শ্ৰী শ্ৰী লক্ষ্মী পূজা ভাগে এইবাৰ 2025 বৰ্ষত 50 বছৰ পূৰ্ণ কৰিব 50 বছৰীয়া ইতিহাস সুঁৱৰি পূজা ভাগৰ প্ৰতিষ্ঠাকালৰে পৰা সেৱা আগবঢ়োৱা সেৱক সেৱিকাসকলক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে পূজা ভাগৰ বৰ্ণাঢ্য কাৰ্যসূচী ঘোষণা কৰে সদৌ উত্তৰ গুৱাহাটী বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন সমিতিয়ে কাৰ্যসূচী অনুযায়ী মূল পূজা ভাগৰ লগতে বিভিন্ন কাৰ্যসূচীৰে অহা 22 ছেপ্টেম্বৰ তাৰিখৰ পৰা 2 অক্টোবৰ তাৰিখলৈ 11 দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী দুৰ্গা পূজা আৰু লগতে 19 আহিন 6 অক্টোবৰ তাৰিখে শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ শ্ৰীচৰণত পূজা ভাগ আগবঢ়োৱা হ'ব পূজাৰ দিন চমুচাপি অহাৰ লগে লগে মধ্যম খণ্ডৰ পূজা মণ্ডপত উথপ-থপ পৰিৱেশ আজি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে লাইখুটা স্থাপন কৰি পূজা কমিটিক দিলে শুভেচ্ছা লগতে উন্মোচন কৰিলে পূজাৰ নিমন্ত্ৰণী পত্ৰ 11 দিনীয়াকৈ উদযাপিত হ'বলগীয়া এইবেলি উত্তৰাঞ্চল দুৰ্গা পূজা অসমৰ এক আকৰ্ষণীয় পূজা মণ্ডপ হ'ব বুলি দোহাৰে পূজা কমিটিৰ কৰ্মকৰ্তাসকলে উল্লেখ্য যে প্ৰতি বছৰে উত্তৰাঞ্চল মধ্যম খণ্ডৰ দুৰ্গা পূজাৰ শেষ দিনাখন ৰাৱণ দহন পৰ্বত হেজাৰ হেজাৰ ভক্তৰ আগমন ঘটি আহিছে এইবেলি আৰু আকৰ্ষণীয় প্ৰদৰ্শন হ'ব বুলি পূজা সমিতিৰ কৰ্মকৰ্তাই ঘোষণা কৰে উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজা সোণালী জয়ন্তী বৰ্ষৰ উত্তৰ অঞ্চল এই দুৰ্গা পূজাখনত এই সোণালী জয়ন্তী বৰ্ষৰ আজি লাইখুটা স্থাপন ইতিমধ্যে হৈ গ'ল এই লাইখুটা স্থাপনটো কৰিলে আমাৰ শ্ৰী হেমন্ত চৌধুৰী দেৱে মুখ্যমন্ত্ৰী বিশেষ কৰ্তব্যৰত বিষয়া আৰু ইয়াত সকলো ধৰ্মপ্ৰাণ ৰাইজে আহি ওতপ্ৰোতভাৱে ইয়াত জড়িত হৈছে আৰু সেয়েহে মই সদৌ উত্তৰ গুৱাহাটী ৰাইজবাসীক এই সোণালী জয়ন্তী বৰ্ষৰ এই আটাইকেইটা দিনতে তেখেতসকলে আহি যোগদান কৰিব বুলি মোৰ আশা থাকিল অনুষ্ঠান আছে আমাৰ এইবাৰ গোটেই কামৰূপ ডিষ্ট্ৰিক্টৰ বিভিন্ন মঠ মন্দিৰৰ পুৰোহিতসকল আৰু তেখেতসকলৰ কমিটিৰ সেক্ৰেটাৰী প্ৰেচিডেণ্টক আমি এটা সম্বৰ্ধনা জনাম আৰু লগতে বৃহত্তৰ উত্তৰ গুৱাহাটী আৰু আমাৰ জালুকবাৰী সমষ্টিৰ দুৰ্গা মণ্ডপ ক্ষেত্ৰৰ দুৰ্গা মণ্ডপ বিলাকৰ আমি যিবিলাক কমিটি হ'ল সেই কমিটি বিলাকৰ সেক্ৰেটাৰী প্ৰেচিডেণ্টক আমি নিমন্ত্ৰণ জনাইছো আৰু তেখেতসকলক আমি এটা সম্বৰ্ধনা অনুষ্ঠান এটা ৰাখিছো আৰু তাৰ লগতে আমাৰ উত্তৰ গুৱাহাটীৰ বিশিষ্ট ব্যক্তিসকল আৰু লগতে শ্ৰদ্ধাৰ যিবিলাক আমাৰ আগতে প্ৰাক্তন মানে আমাৰ যিবিলাক ইতিমধ্যে আমাৰ এই সংসাৰৰ পৰা গুচি গ'ল তেখেতসকলৰো ঘৰৰ তৰফৰ পৰা আমি এটা মানে তেখেতসকলক লৈ এটা সম্বৰ্ধনা অনুষ্ঠান ইয়াতে আমি কৰিছো এইবাৰ আমাৰ উত্তৰ গুৱাহাটী মধ্যম খণ্ডৰ যি বাৰোৱাৰী দুৰ্গা মহোৎসৱ ইয়াতে এইবাৰ আমাৰ সোণালী জয়ন্তী সেইবাবে আজি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী ডাঙৰীয়া দেৱে আমাৰ আজি লাইখুটা স্থাপন কৰিলে হয় আজিৰ পৰা আমাৰ বহুত উখল মাখল পৰিৱেশ এটাৰ সৃষ্টি হ'ল ভাল লাগিল আৰু সকলোৱে যাতে আমাৰ এই দুৰ্গা পূজাখন উপভোগ কৰে সেইবাবে সকলোকে মই এটা নিমন্ত্ৰণো জনালো উত্তৰ গুৱাহাটীৰ পৰা দীপেন বানৰ ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.